মানে ভাল লাগিছে। মই সমষ্টিবাসীক ধন্যবাদ দিম বিশেষকৈ, যিসকলে মোৰ লগত লাগি ভাগি দিছে, যিসকলে মানে প্ৰত্যেকজন ভোটাৰক ভোট দিবলৈ অনুৰোধ জনাইছে। মোৰ দলীয় কৰ্মীসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু যিসকলে মোক ভোট দিছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। বাই ইলেকশ্যনৰ পিছতে যিহেতু বেছি সময় আপুনি পোৱা নাই আৰু কাৰ্যভাৰ গ্ৰহণ কৰিব 5 বছৰৰ বাবে, কেনেকুৱা পৰিৱৰ্তন আশা কৰিব বঙাইগাঁৱত আৰু নতুনকৈ? পৰিৱৰ্তন মানে সময় সাপেক্ষে বস্তুটো হয়, যিটো আহে সেইটোৱে আমি নিশ্চয় কৰিব লাগিব। এতিয়া চৰকাৰৰো কিছুমান আঁচনি থাকে, আমি সেইমতে চৰকাৰৰ পৰা আঁচনিৰ ধন পাব লাগিব, সেইমতে আমি কাম কৰি যাম। এইবিলাকতো ব্যক্তিগতভাৱে নহয়, চৰকাৰৰ আমি ৰাইজৰ লগত আলোচনা কৰি মহিলাসকলে কি বিচাৰে সেই মৰ্মে আমি নিশ্চয় কাম কৰি যাম। আৰু জনতাক আজি কি ক'ব, বঙাইগাঁও ৰাইজক কি ক'ব? বঙাইগাঁও ৰাইজক মই ধন্যবাদ দিম, তেওঁলোকে মোক ভোট দি জয়যুক্ত কৰিছে, আৰু যিসকলে দিয়াও নাই তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে হয়তো মোৰ পৰা কিবা বিয়োগাত্মক কথা দেখিছে, নিশ্চয় তেওঁলোকক আহ্বান জনাইছোঁ, আমি একেলগে কাম কৰিম।